নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ আগষ্ট। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। সম্পূৰ্ণ নতুন পদ্ধতিৰে ৰেচন ল'বলৈ সাজু হওক আপুনি। ১ অক্টোবৰৰ পৰা চাউলৰ লগতে পাব দাইল, চেনি, নিমখ। মুখ্যমন্ত্ৰীৰ নতুন ঘোষণা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। সম্পূৰ্ণ নতুন পদ্ধতিৰে ৰেচন ল'বলৈ সাজু হওক আপুনি। চাউলৰ লগতে পাব দাইল, চেনি, নিমখ ইত্যাদি। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ নতুন ঘোষণা। ১ অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব এতিয়াৰ পৰা ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ ৪বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। বজাৰৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ ৩৮ টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ ৬৯ টকাত। ইফালে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ ১০ টকাত। কেৱল ইমানে নহয়, ৭০০ টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰিও যদি আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে, মাত্ৰ ২৫০ টকাতে লাভ কৰিব চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব এতিয়াৰ পৰা ফিংগাৰপ্ৰিণ্ট। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। আজি সোমাল নে PM কিষাণৰ ২০ নং কিস্তিৰ ধন? এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিব PM কিষাণৰ ধন। সোমালে নে PM কিষাণৰ ২০ নং কিস্তিৰ ধন? এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। ধন লাভৰ বাবে এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট। শীঘ্ৰেই কৰি লওক এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব আপুনি ধন লাভৰ পৰা। PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক KYC। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত গৈ প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে এটা টোল ফ্ৰী নাম্বাৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব ঘৰতে বহি অভিযোগ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ৮ আগষ্টত নেগিৰি বিলত চলিব বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে সাজু কৰা হৈছে বুলডোজাৰ আৰক্ষী বাহিনী। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৮ আগষ্টত নেগিৰি বিলত চলিব বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে সাজু কৰা হৈছে বুলডোজাৰ আৰক্ষী বাহিনী। অৰ্ধ শতাধিক বুলডোজাৰ সাজু কৰা হৈছে উচ্ছেদৰ বাবে। ইতিমধ্যে বেদখলকাৰীক দিয়া হৈছে জাননী। ৮ আগষ্টৰ পুৱাৰে পৰা চলিব উচ্ছেদ অভিযান। ২০৫টা পৰিয়ালক কৰা হ'ব উচ্ছেদ। এই মুহূৰ্তত জনাইছো আমাৰ ৪ নম্বৰ খবৰটোলৈ। আমাৰ ৪ নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ১ ছেকেণ্ডত চাকৰি যাব আৰক্ষীৰ। বেয়া ব্যৱহাৰ কৰিলে কেতিয়াৰ পৰা ঘৰতে বহি দিব পাৰিব অভিযোগ। মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্য। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছে নেকি আপোনাক? মুহূৰ্ততে চাকৰি যাব আৰক্ষীৰ। আৰক্ষীক ব্যৱহাৰক লৈ পুনৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী। কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। আৰক্ষীৰ কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব। দুহীয়া অৱস্থালৈ আৰক্ষীও সাৰি নাযাব। জনসাধাৰণৰ সৈতে আৰক্ষীয়েও কৰিব লাগিব ভাল ব্যৱহাৰ।